So our inductor আমি এটা কথা পালো যে যেটা আমি পটেনশিয়াল দিও তাক পটেনশিয়ালৰ যেটা আমাৰ ফেজ এংগল থাকে তাতকে কারেন্টৰ আমাৰ ফেজ এংগলত এটা ডিফারেন্স এটা আছে কিমান ডিফারেন্স আছে -90 ডিগ্ৰী এটা ইয়াৰ ফেজৰ ডায়াগ্ৰামটো কালি আমি চালো যে কেনেকৈ আমি ফেজৰ ডায়াগ্ৰামটা আঁকিব পাৰো সো আজি আমি চাও যে ইয়াৰ আমাৰ ওয়েভ যেটা আমি সাইন ওয়েভে ৰিপ্ৰেজেন্ট কৰিম সাইন ওয়েভডাল আমি কেনেকৈ আঁকিম সো আমাৰ এই ইকুৱেশ্যন কিটাৰ পৰা আমি যদি ক্যালকুলেট কৰো তেতিয়া চাও ফৰ এক্সাম্পল আমাৰ প্ৰথম যোনটো ইনিশিয়াল পজিশন হ'ব এটো 0 সো 0 ত আমাৰ এংগলটো কিমান হ'ব এংগল 0 হ'ব সো at omega t equal to 0 সো আমাৰ 0 ত আমাৰ এংগল 0 হ'ব গতিকে আমাৰ omega t is equal to 0 সো ইয়া পটেনশিয়াল কিমান হ'ব পটেনশিয়ালৰ ভ্যালু So omega t যদি 0 হয় তেতিয়ালে গুটে পাৰ্টটো কি হ'ব 0 হ'ব that means v is equal to 0 এতিয়া আমাৰ ৰেজিস্টৰ যেতিয়া ৰেজিস্টৰত আমি এপ্লাই কৰিছিলো AC ভোল্টেজ এটা তেতিয়ালে আমাৰ কি আছিল v যদি 0 হয় যেহেতু পটেনশিয়াল আৰু কাৰেন্টৰ মাজত একো ফেজ ডিফাৰেন্স নাছিলে সো কাৰেন্টটো হেতু টাইমত কি হয় 0 আছিল বাট ইয়াৰ আমাৰ কি হ'ব সো ইয়াৰ যদি আমি ওমেগা t ঠাই আমি 0 পুট কৰো তেতিয়া কারেন্টৰ ভ্যালুটো 0 নহব কিন্তু অবশ্যই সো কারেন্টৰ ভ্যালু ইয়াত কি হ'ব স্যার I equal to sin omega t ঠাইত যদি আমি 0 পুট কৰো তেতিয়া আমাৰ কি থাকে যাব -90 sin -90 so sin -90 মানে equal to im So sin 90 টামাৰ কি হয় 1 হয় তেতিয়ালে sin -90 মানে -1 sin 90 যেহেতু 1 হয় গতিকে sin -90 is equal to -1 that means I is equal to -im so যেটা আমাৰ পটেনশিয়াল 0 হ'ব কারেন্ট কিন্তু কি হ'ব দিছে না ম্যাক্সিমাম হ'ব ইয়াৰ ক্ষেত্ৰত আমি ইন্ডাক্টৰৰ ক্ষেত্ৰত তেতিয়ালে আমি এখানে ডিফারেন্স এটা পালো যে ৰেজিস্টৰৰ ক্ষেত্ৰত কি আছিল যেতিয়া পটেনশিয়াল 0 আছিল ইনিশিয়ালি at omega t equal to 0 তেতিয়া আমাৰ কারেন্টটো 0 আছিল বাট ইয়াত কি হৈছে যেতিয়া আমাৰ omega t equal to 0 পটেনশিয়ালটো 0 আছে বাট কারেন্টটো ম্যাক্সিমাম ম্যাক্সিমাম কোড আছে নেগেটিভ ডাইৰেকশনত আছে সো নেগেটিভ ডাইৰেকশনত ম্যাক্সিমাম হৈছে দ্যাট মিন্স এতিয়া আমি যদি প্ৰথম ইনিশিয়াল স্টাৰ্টিং কৰ পৰা হ'ব পটেনশিয়ালৰ স্টাৰ্ট ইয়াৰ পৰা হ'ব আমাৰ পটেনশিয়ালটো যেহেতু 0 সো পটেনশিয়ালটো ইয়াৰ পৰা স্টাৰ্ট হ'ব আৰু হেতু সময়তে কারেন্টটো কিন্তু কোৰ পৰা স্টাৰ্ট হ'ব নেগেটিভ ম্যাক্সিমাম সো কারেন্ট ম্যাক্সিমাম যিমানটো আহে সিমানটো ম্যাক্সিমাম পইণ্টত স্টাৰ্ট হ'ব বাট নেগেটিভ ডাইৰেকশনত সো নেক্সট আমাৰ আহিলে আমি 0 পিছত 90 ডিগ্ৰীটো চাওঁ যদি 90 ডিগ্ৰী at omega t equal to 90 ডিগ্ৰী তেতিয়া হলে কি হ'ব এটো আমাৰ 0 আছে সো এটো হলো 90 means pi by 2 then এটো হলো আমাৰ pi that means 180 and এটো হলো আমাৰ 3 pi by 2 270 and এটো হলো আমাৰ 2 pi that means 360 so 360 গ্ৰুপলে কি হ'ব এটা ওয়েভ কমপ্লিট হ'বগে হল সো আমি ফার্স্ট 0 গম পালো কি কি হ'ব পটেনশিয়ালৰ ভ্যালু এন্ড কারেন্টৰ ভ্যালু এটা আমি কি উলিয়াম আমি 90 উলিয়াম pi by 2 so pi by 2 কি হ'ব স্যার at omega t is equal to 90 is equal to pi by 2 so ইয়াত কি হ'ব 90 বহালে v equal to sin 90 মানে আমাৰ কি হ'ব sin 90 যদি বহাও sin 90 হ'ল আমাৰ 1 that means v equal to vm হল এই গুটে পাৰ্টটো কি হ'ব sin 90 মানে 1 so v equal to vm মানে পটেনশিয়াল কি হ'ব ম্যাক্সিমাম হ'ব কত omega t equal to 90 so পটেনশিয়াল ম্যাক্সিমাম হ'ব তে কারেন্ট কিমান হ'ব দিছা জেনাৰেলি আমাৰ এগেইন ৰেজিস্টৰৰ ক্ষেত্ৰত কি আছিল পটেনশিয়াল যেটা ম্যাক্সিমাম হয় কারেন্টটো আমাৰ ম্যাক্সিমাম আছিল মানে ইয়াত কি হ'ব স্যার সো omega t ঠাইত আমি কি পুট কৰিম 90 এটা স্যার
এটা মই পুট কৰি দেখুৱাই দিছোঁ I am sin omega t ঠাইত আমি কি পুট কৰিম তেতিয়াহ'লে 90 আৰু এটা -90 আছে ওকে সো এটা কি হৈ গ'ল আমাৰ 0 সো এই গোটেই পাৰ্টটো কি হৈ যাব আমাৰ 0 দ্যাট মিন্স আমি কারেন্ট কিমান পালো সো 90 - 90 এটা 0 হ'ল sin 0 গোটেই পাৰ্টটো কি হ'ব আমাৰ 0 তেতিয়াহ'লে ইয়াৰ ডিফাৰেন্সটো ক'ত আহিলে যে ওমেগা টি ইকুৱেল 90 90 আমাৰ পটেনশিয়েলটো ম্যাক্সিমাম হয় বাট কারেন্টটো কি হ'বগে লাগে 0 হ'বগে লাগে দ্যাট মিন্স আমাৰ যেতিয়া 90 ডিগ্ৰী হ'ব পটেনশিয়েলটো কি হ'ব ম্যাক্সিমাম হ'বগে বাট কারেন্টটো গৈ প্লে 0 হ'বগে লাগে তেতিয়াহ'লে আমাৰ ওয়েভডাল কেনেকুৱা হ'ব চাওঁ সো আমাৰ ওয়েভডাল এনেকুৱা ধৰণৰ হ'ল এটা এই ওয়েভডাল আমাৰ এই ভ্যালুখিনিৰ পৰা আমি উলিয়াব পাৰোঁ সো ফাৰ্স্ট অফ অল আমাৰ কি আছিল যে যেটা আমাৰ পটেনশিয়েল এট ওমেগা টি ইকুৱেল টু 0 পটেনশিয়েল 0 আছিল আৰু কারেন্ট সেইটো টাইমত কি আছিল নেগেটিভ ম্যাক্সিমাম আছিল সো ইয়াত আমাৰ নেগেটিভ Im হ'ল দেন নেক্সট আমাৰ 90 ডিগ্ৰী যদি চাওঁ এট ওমেগা টি ইকুৱেল টু 90 ডিগ্ৰী তাত আমাৰ v ইকুৱেল টু vm আছিল ম্যাক্সিমাম আৰু সেইটো টাইমত আমাৰ কারেন্ট কি হৈছিল 0 হৈছিল সো ইয়াৰ আমাৰ কি হৈছিল এটা জেনেৰেল পটেনশিয়েলৰ কাৰ্ভ এটা v সো এই ওয়েভডাল 90 ডিগ্ৰী মানে π/2 কি হৈছে কি ম্যাক্সিমাম ওকে সো 90 ডিগ্ৰী আমাৰ ম্যাক্সিমাম হৈছে বাট কারেন্টটো কি হৈছে কারেন্টটো গৈ প্লে 90 ডিগ্ৰীত আমাৰ 0 হৈ গৈছে সো কারেন্টটো আহি প্লে ই ক'ত লাগিলে 90 ডিগ্ৰী 0 হৈ গ'ল তেনেকে এগেইন আমি 90 পৰা গৈ প্লে যদি আমি 180 ডিগ্ৰীত চাওঁ দ্যাট মিন্স পাই যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব ফৰ ওমেগা টি ইকুৱেল টু 180 the omega t equal to 180 potential or kind of value কি হ'ব সো এতিয়া sin 180 so sin 180 equal to কিমান হ'ব sin 180 equal to 0 so এই গোটেই পাৰ্টটো কি হ'ব আমাৰ 0 হৈ যাবগে so v equal to কি হ'ব 180 0 again current value কি ওলাবগে I is equal to Im sin omega t that means 180 minus 90 so here কিমান আহিলে 90 so Im sin 180 minus 90 is equal to 90 again sin 90 মানে কি আছিল আমাৰ 1 so Im multiplied by 1 is equal to Im এটা হল আমাৰ at omega t equal to 180 আমি কি পালো v equal to 0 হৈ গৈছে আৰু এটো সময়ত আমাৰ কারেন্টৰ ভ্যালুটো ম্যাক্সিমাম হৈছে Im হল আৰু এটো ম্যাক্সিমাম কিন্তু পজিটিভ ডাইৰেকশন হৈছে কাৰণ নেগেটিভ সাইন নাই আগতে আমাৰ নেগেটিভ সাইন আছিল বাট ইয়াত আমাৰ নেগেটিভ সাইন নাই সো ইয়াত আমি ওয়েভ ডালত চাওঁ so 180 আমাৰ কি হৈছে পাই গৈ প্লাই v 0 হৈ গৈছে so v কোড 0 হৈ গৈছে আমাৰ আহি প্লাই পাই 0 হৈ গৈছে বাট হেতু টাইমতে আমাৰ কারেন্ট কি হৈছে ম্যাক্সিমাম হৈছে আচ্ছা কারেন্ট আমাৰ সেই 90 180 ডিগ্ৰী আমাৰ কারেন্ট গৈ প্লাই ম্যাক্সিমাম ভ্যালু এটা অ্যাটেইন কৰিছে so এই প্ৰসেসটো এনেকে ধৰণে তোমালোকে যদি ভ্যালু কিটা পুট কৰি গৈ থাকা 3π/2 2π এনেকে ধৰণে তেতিয়াহ'লে আমাৰ এই ওয়েভডালৰ এনেকুৱা ধৰণৰ এটা প্যাটাৰ্ন এটা ওলাই যাবগে so এইটো বুজি পালা so এনেকে ধৰণে আমি ইন্ডাক্টৰ যেতিয়া আমি ভোল্টেজ এপ্লাই কৰো তেতিয়াহ'লে আমাৰ এনেকুৱা ধৰণৰ এটা সাইন ওয়েভ আমি দেখিবলৈ পাওঁ আমাৰ যে নেক্সট টপিক লে আহো AC ভোল্টেজ এপ্লাইড টু এ ক্যাপাসিটৰ সো আমাৰ 3 নম্বৰ কম্পোনেন্ট হ'ল আমাৰ ক্যাপাসিটৰ এই ক্যাপাসিটৰটো একচুয়ালি কি হয় সো ক্যাপাসিটৰটো generally I mean symbol এটা represent কৰো so it is a device which can hold electric charge so capacitor to কি কৰিব পাৰে electric charge বিলাক এটাৰ মাজত জমা কৰি ৰাখিব পাৰে যেনেকৈ আমাৰ বেটাৰীটো নিচিনা তোমাৰ ইয়াৰ কাম একে যে বেটাৰীটো যেহেতুকে আমাৰ ইলেক্ট্ৰিক চাৰ্জ বিলাক হোল্ড কৰি ৰাখিব পাৰে যাতে আমি তাক পিছত ইউজ কৰিব পাৰো কেপাসিটৰটো কথাটো একে হিউ কি কৰিব পাৰে ইলেক্ট্ৰিক চাৰ্জ বিলাক তাৰ মাজত হোল্ড কৰি ৰাখিব পাৰে
আৰু সেইখিনি আমি পিছত আমি ইউজ কৰিব পৰা যায় সো কেপাচিটৰটো যদি আমি AC কাৰেন্ট সাপ্লাই কৰো তেতিয়াহলে again voltage and current মাজত ৰিলেচনটো কেনেকুৱা হ'ব সো এটা আমি চাওঁ সো আমি এখন সাৰ্কিট কনসিডাৰ কৰিলো যত আমি V amount of AC potential এটা এপ্লাই কৰিছো কিহত এপ্লাই কৰিছে এটা কেপাচিটৰৰ ওপৰত সো এটা কেপাচিটৰৰ মাজেদি আমাৰ V amount of potential এপ্লাই কৰা হৈছে আৰু কেপাচিটৰৰ কেপাসিটি C বুলি আমি লৈছো সো কেপাসিটি একচুয়ালি কি হয় যে যিকোনো এটা কেপাচিটৰ যেহেতু আমি কৈছিলো যে কেপাচিটৰটো এটা এনেকুৱা ডিভাইস যোনটো ইলেক্ট্ৰিক চাৰ্জ বিলাক হোল্ড কৰি ৰাখিব পাৰে এটা বেটাৰী নিচিনাকৈ সো বেটাৰী যেনেকৈ আমাৰ বেলেগ বেলেগ কেপাচিটি বেটাৰী থাকে তেনেকৈ আমাৰ কেপাচিটৰ ক্ষেত্ৰতো কি হয় বেলেগ বেলেগ কেপাচিটৰ বেলেগ বেলেগ কেপাচিটি থাকে ই কিমান চাৰ্জ তাৰ মাজত হোল্ড কৰি ৰাখিব পাৰে যিমান এটা কেপাচিটি বেছি ই সিমানে চাৰ্জ তাৰ মাজত হোল্ড কৰি পেলাই ৰাখিব পাৰে সো কেপাচিটেন্সৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল C is equal to Q by V charge by potential so প্ৰতিটো কেপাচিটৰ বেলেগ বেলেগ কেপাচিটেন্স থাকে সো তাৰ আমি ক্যালকুলেট এই ফৰ্মুলাটোৰ থ্ৰুদি ক্যালকুলেট কৰিব পৰা যায় এতিয়া এই ফৰ্মুলাটোৰ পৰা আমি আৰু এটা গম পাওঁ যে এটা পটেনশিয়াল ড্ৰপ কিমান হয় এটা কেপাচিটৰ সো V is equal to আমি উলিয়াব পাৰোঁ যে Q by C সো এটা আমি ৰিএৰেঞ্জ কৰিবলৈ কি পালো V is equal to Q by C so ইমান এমাউন্ট অফ পটেনশিয়াল কি হয় এটা কেপাচিটৰৰ মাজত ড্ৰপ হয় so এই কেপাচিটৰটো কাৰণে কিমানখিনি পটেনশিয়াল ড্ৰপ আছে Q by C again আমি এই সার্কিটখনত যদি লুপ রুলটো এপ্লাই কৰো আৰু লুপ রুল এই রুলটো আৰু এটা নাম আছে KVL Kirchhoff's voltage law so লুপ রুলটো যদি আমি এপ্লাই কৰো তেতিয়া হলে কেনেকৈ আছিল আমাৰ আগৰ নিচিনা সো আমাৰ সোর্সটো আছিল সোর্সৰ পৰা আমি কি মাইনাস কৰিব লাগে পটেনশিয়াল ড্ৰপ সো আমাৰ এই সার্কিটখনত পটেনশিয়াল ড্ৰপ কোনখিনিত হৈছে অকল এই কেপাচিটৰটো কাৰণে হৈছে সো এইটো আমি কালি কৈছিলো যে যিকোনো ইলেক্ট্ৰিক্যাল এপ্লায়েন্সৰ মাজেদি যদি কাৰেন্টটো পাৰ হয় আমি তাত পটেনশিয়াল দিও তাৰ কাৰণে যদি কাৰেন্ট ফ্লো হয় এপ্লায়েন্সটো এটা ৰেজিস্ট্যান্স অফাৰ কৰিব যাৰ কাৰণে তাত পটেনশিয়ালটো ড্ৰপ হ'ব সো ইয়াত আমাৰ এই কেপাচিটৰটো কাৰণে এটা পটেনশিয়াল ড্ৰপ হ'ব যাৰ ভ্যালু কিমান আমি মাত্ৰ উলিয়াইছিলো Q by C সো আমি কি কৰিলো V minus Q by C is equal to কিমান হ'ব 0 হল সো ইয়াৰ পৰা আমি কি উলিয়াব পাৰোঁ যে V is equal to Q by C এতিয়া AC যেহেতু পটেনশিয়াল আমি এপ্লাই কৰিছো সো আমি V equal to Q লিখিম Vm sin omega t is equal to Q by C so ইয়াৰ পৰা আমি কি উলিয়াও Q is equal to কিমান হ'ব Q is equal to Vm sin omega t multiplied by C হল এটা ইকুয়েশন দিলো এটা আমি কি উলিয়াব লাগে আমি উলিয়াব লাগে পটেনশিয়ালৰ ৰিলেশনটো আৰু কাৰেন্টৰ ৰিলেশনটো এতিয়া চা ইয়া আমি চাৰ্জ ইকুৱেল টু পালো Q is equal to charge is equal to Vm sin omega t multiplied by C so আমি কি উলিয়াব লাগে কারেন্ট উলিয়াব লাগে so কারেন্ট আৰু চাৰ্জৰ এটা আমি অলৰেডি ফৰ্মুলা এটা পাই থৈছিল যে কারেন্ট is equal to কি হৈছিল dq by dt so আমি চাৰ্জক যদি ডিফাৰেন্সিয়েট কৰি দিও উইথ ৰেসপেক্ট টু টাইম তেতিয়াহলে আমি কি পাম কারেন্ট পাম so আমি হেৰি কৰিব লাগিব এতিয়া so we know that I is equal to dq by dt so equation 1 আমি q value to পাইছিলো so q value to কি কৰিবা q ঠাইত পুট কৰি দিয়া so from equation 1 we have I is equal to ddt of Vm C sin omega t ঠিক আছে okay এতিয়া
এটা চা আমাৰ ইয়াত কনস্ট্যান্ট পাৰ্ট কি আছে সো ইয়াত আমাৰ যোনটো vm এগেইন কালি কৈছিলো মই vm টো কি ম্যাক্সিমাম পটেনশিয়াল পিক পটেনশিয়াল সো পিক পটেনশিয়াল সদায় একে থাকিব আৰু আমাৰ c টো কি হ'ল কেপাসিটেন্স টো ডিপেন্ড কৰিব আমাৰ কেপাসিটৰ টো ফিজিক্যাল ডাইমেনশন আৰু তেনেকুৱা ধৰণৰ বেলেগ বেলেগ ভেৰিয়েবলছ আছে বাট কেপাসিটৰ টোৰ ওপৰত ডিপেন্ড কৰিব তাৰ কেপাসিটেন্স কিমান হ'ব সো আমি যোনটো কেপাসিটৰ লগাই দিম তাৰ কেপাসিটেন্স সমানেই নহয় একে থাকিব সো আমাৰ কেপাসিটেন্স টো কি হ'ব এটো এটা কনস্ট্যান্ট টার্ম আছে সো vm আৰু c এফালে আনিলা বাকি আমাৰ ভেৰিয়েবল পাৰ্ট কি থাকিলে এই সাইন পাৰ্টটো থাকিব সো এটা আমি ডিফাৰেন্সিয়েট কৰিলো sin omega so I equal to vm c omega sin so এটো কি হ'ব cos omega t টো আমি কেনেকৈ লিখিব পাৰো omega t plus pi by 2 or 90 so এটো আমি ক'ব লিখিলো since sin 90 plus theta is equal to cos theta so আমি cos theta টো কি লিখিব পাৰো sin theta plus 90 হল এতিয়া চা ইয়াত vm omega c টো আমি ব্র্যাকেটত লিখিলো omega c sin omega t plus 90 so আমি এটা কোন রিঅ্যারেঞ্জ কৰি পেলাই এনেকৈ লিখিব পাৰো I is equal to vm one by omega c sin omega t plus 90 okay so এটো আমি চেঞ্জ কৰা নাই জাস্ট এটো ওমেগা c টো আমি 1 বাই ওমেগা c বুলি লিখিলো সো এটো আমি যদি আকৌ ৰিঅ্যাৰেঞ্জ কৰি দিও এটো vm ওমেগা c বুলি আমি লিখিব পাৰো সো আমাৰ এটো চেঞ্জ হোৱা নাই জাস্ট আমি এটা ৰিঅ্যাৰেঞ্জ কৰি পেলাই বেলেগ এটা ফৰ্মত লিখিছো সো ইয়াত আমাৰ এই 1 বাই ওমেগা c এটা কি ৰিপ্ৰেজেন্ট কৰে ক্যাপাসিটিভ ৰিঅ্যাক্ট্যান্স সো আমি লিখিব পাৰো here 1 by omega c is equal to xc so inductive reactance or ক্ষেত্ৰত যেটো আমি xl লৈছিল আৰু capacitive reactance or ক্ষেত্ৰত আমি এটো xc লম সেটা আমাৰ কাৰেন্টৰ ভ্যালুটো কিমান লাগে vm by so 1 by omega c is equal to আমি কি লিখিব পাৰিম 1 by omega c is equal to আমাৰ xc so এর আমি কি লিখিম vm by xc আর এখানে আমরা থাকিলে sin omega t plus 90 এটা again যেহেতুকে potential divided by resistance so এটা x into capacitive reactance to actually one type of resistance so potential divided by resistance is equal to KCL current so যেহেতু আমাৰ potential to maximum current to কি হ'ব maximum so এটা আমি কি লিখিব পাৰো vm by xc is equal to im sin omega t plus 90 so আমাৰ finally current to আমাৰ relation to life okay so ইয়াতো আমি কি দেখিলো যে পটেনশিয়াল আৰু কারেন্টৰ মাজত এটা ফেজ ডিফারেন্স এটা আছে so ইয়াত ফেজ ডিফারেন্সটো কিমান প্লাস 90 ডিগ্ৰী so ইয়াৰ পটেনশিয়ালটো আমি কিমান দিছিলো v vm sin omega t যাৰ কাৰণে আমি কারেন্ট কিমান পালো im sin omega t plus 90 ডিগ্ৰী so আমাৰ পটেনশিয়ালটোতকৈ আমাৰ কারেন্টটো কিমান আছে ফেজটো 90 ডিগ্ৰী এটা প্লাস আছে ঠিক আছে